বুৱাৰী বুৱাৰী ক'ত গ'লা? অথনি পৰা মই দেখা নাই যে। ভিতৰত সোমাই সোমাই কি কৰি আছা? ইছ ৰাম, শান্তি নাই বুঢ়ীজনীৰ পৰা। ভিতৰত এইটো সময়ত মই খোৱা বোৱাৰ পৰা যোগাৰ কৰি আছোঁ। এই বুঢ়ীজনী গম নাপায় নেকি জানো? অকল মোকে মাতি থাকিব যেতিয়া তেতিয়া। কেলেতো ইমান চিঞৰি আছিলে? মই ভিতৰত কামহে কৰি আছোঁ, এনেই থকা নাই নহয়। জানেই দেখোন, নিজে ঘূৰি ফুৰিব বাহিৰত গৈ গৈ মোক আকৌ চিঞৰিবলৈ আহিছে। আইও, তোৰ বৰ বৰ কথা একদম। মই সুধিছোঁ তই কি কৰিছ বুলি, দেখা নাই কাৰণে। বিচাৰ নল'ম নি নিজৰ বোৱাৰীজনী? কচোন কি বনাই আছ? অ' আজি বৰ মন গ'ল মোৰ খবৰ ল'বলৈ। বনাইছোঁ, ৰুটি বনাইছোঁ, ভাজি বনাইছোঁ। বাহ, ৰুটি ভাজি সৰহকৈ বনাবি কিন্তু। মোৰ এখন দুখন ৰুটিয়ে নহয়গৈ। যদি চব্জিখন ভাল হয় মই সৰহকৈ ৰুটি খাওঁ আকৌ। 10খনমান মোৰ কাৰণে বনাবি। আৰু শুনচোন, চব্জি কি বনাইছ? আলু দম বনাবি আকৌ। আলু দমহে মই ভাল পাওঁ। আলু আৰু কণী দম হ'লেতো একো নালাগে। তেতিয়া ৰুটি 10খন কি 20খনো খাব পাৰিম মই। কি ক'লে? 10খন 20খন ৰুটি খাব লাগে? ডিম পাপকেৰৰ 10খন 20খন ৰুটি? মই মেচিনহে, মই মেচিন পাইছে মোক। মই ৰবট নেকি? আপুনি যি অৰ্ডাৰ দিব তাকে মই বনাই দিম। 2খন ৰুটিতকৈ বেছি খাবলৈ যদি হয় তেতিয়াহ'লে নিজে নিজে বনাই ল'ব। মই হ'লে নোৱাৰোঁ। আৰু আলু কণী দম খায়? নিজে বনাই লওঁগৈ যাওক। ঘৰত কণী নাই, শাক পাচলি নাই, আলুহে আছে। আলু শুকান চব্জি বনাইছোঁ। খালে খাব, নেখালে নাই। মই হ'লে বনাই দিব নোৱাৰোঁ। ইটোৱে খাব কিবা এটা, সিটোৱে খাব কিবা এটা। মই যেন কাম কৰা মেচিনহে। মোক বেয়া ক'বলৈ আহিছ? মোক ক'বলৈ আহিছ? বোৱাৰী হৈ যেতিয়া মোৰ কথা শুনিবই লাগিব। মই শাহু হয় তোৰ। মোৰ কথা যদি নুশুন, ঘৰৰ পৰা ওলাই যাবি। ভালকৈ খুৱাব নোৱাৰ, কিহৰ বোৱাৰীহে তই? কথা ক'বলৈ আহিছ? যা কণী বিচাৰি আনগি কাৰোবাৰ ঘৰৰ পৰা। পইচা আছে নহয়, মানুহটোৱে পইচা দিয়ে নহয়। যা কিনি আনগি। মোক ভালকৈ তই খুৱাবই লাগিব। আপুনি যে অকল খাই নিজৰ গাটোহে ধৰাইছে। এনেকুৱা শকত হৈ গৈছে, মোটা হৈ গৈছে, দেখিছে নাই আপুনি? নিজকে অকণ খোৱা বোৱাবোৰ কণ্ট্ৰল কৰিবচোন। নিজেও খাব। মোৰ ল'ৰা ছোৱালীকেইটাক খুৱাই শকত কৰিবলৈ বিচাৰিছে। মই হ'লে কণী বিচাৰি যাবলৈ নাই। নিজে যদি বিচাৰি আনে আনকগে, নহ'লে মই যি বনাইছোঁ তাকে খাওক। আৰু মোক ডিষ্টাৰ্ব কৰি নাথাকিব। আৰু চেভৰ কৰি ঘৰত অশান্তি কৰি থাকি সদায় অশান্তি পাইছোঁ। মই ঘৰ এৰি গুচি যামগৈ এতিয়া। দেখিলা তাইক ঘৰ এৰি যামগৈ বুলি ক'বলৈ আহিছে। ইমান সাহস ক'ত পালি হে? অকল ঘৰলৈ যা কৈ থাক যে। সেই বাহানা ভালে পালে তাই সেইটো চাগতে ঘৰলৈ যাবলৈ বিচাৰিছে। ঘৰলৈ যাব নোৱাৰো। এতিয়া বিহু আহি আছে আগত। ঘৰত গোটেই কাম কৰিব লাগিব। পিঠা পনা কোনে খুন্দিব? কাপোৰ কোনে ধুব? তই কৰিব লাগিব। আৰু মোক কি শকত বুলি ক'বলৈ আহিছ? মই এটা বুঢ়ী হ'লোঁ। শকত হ'লেও একো নহয়। তই আছে নহয়, তই কৰিবি কামবোৰ আকৌ। মই বহি খাম। আৰু ল'ৰা ছোৱালীকেইটা শকত কৰিছোঁ বুলি ক'বলৈ আহিছ? ল'ৰা ছোৱালী শকত আবত হ'লেহে ভাল লাগে। তোৰ নিচিনা চেপেটি হ'লে ভাল নালাগে। হে কৃষ্ণ, মা আৰু আইতাই আকৌ কাজিয়া লাগিলে আৰু। কি যে কৰিম নহয়। ঐ ল'ৰা, তই ইয়াত কি কৰিছহি? আমাৰ কথা কিয় শুনি আছহি? ডাঙৰে কাজিয়া লাগিছে, তই ইয়াত কথা শুনিবলৈ আহিছ? যা তই ইয়াৰ পৰা, চকুৰ আগৰ পৰা তই যা মোৰ ওচৰৰ পৰা। ঐ দন্তুৰি ল'ৰাটোৱে পোনা পোৱালিতে মাত এষাৰ দিছেহি। তাই তাকো বকিছে। আইও চুলিতে ধৰিলো। ঐ মোক এৰক দুখ পাইছোঁ মই। ইমান ধৰিছে। এই দিয়ক। কি ক'লি? তোৰ ল'ৰা? মোৰ নাতি ল'ৰা হয় সি। আৰু সি একো ভুল কৰা নাই। সি তোক কিবা ক'বলৈহে আহিছিলে। তই কেলে তাক গালি পাৰিবি? মোৰ নাতি ল'ৰাক কিবা কৰাৰ কথা এশবাৰ ভাবিবি। নহ'লে তোক মই চুলিটা নাই নহয়, দা পিটন দিম মই। আপোনাৰ ইমান সাহস? মোৰ গাত আপুনি হাত তুলিব? মই এতিয়াই পুলিচত গৈ কেছ দিমগৈ। এইবোৰ পুলিচৰ কেছ দি নকৰিবাচোন। মোৰ বৰ ভোক লাগিছে। তোমাক সেইকাৰণেহে মাতিবলৈ আহিছিলোঁ। মোক কিবা এটা খাবলৈ দিয়া। তোমালোকে কাজিয়া কৰি নাথাকিবাচোন। মোৰ বৰ ভয় লাগে। দেউতাই গম পালে আকৌ বেলেগ কাজিয়াহে হ'বগৈ। হয় নি? তোমাৰ ভোক লাগিছে ন? ব'লা মই ৰুটি বনাইছোঁ, ৰুটি খাবাগৈ। শুনাচোন, ৰুটি বনাইছে যদি মোলৈ ৰেডি কৰিবা। মই গৈছোঁ খাবলৈ। বাপাকে সকলি বুঢ়ীক আজি মজা দিম। ৰুটি খুৱাম জ্বলা ৰুটি খুৱাম, জ্বলা। বোৱাৰী আকৌ এখন কি কৰিলা? মোক ইমান জ্বলা ৰুটিখন দিছা যে? কিখন বেয়া পুৰা ৰুটি দিছা মোক, কোলা ৰুটি খুৱাইছা। মই খাব নোৱাৰোঁ, মোক ভাল ৰুটি দিয়া। এইখন আপোনাৰ ভাগ্যতহে পৰিলে নেকি? আচলতে কি জানা নাই, যিবোৰ মানুহৰ মনটো কোলা তেওঁলোকৰ ভাগ্যত এনেকুৱা ৰুটি পৰে। আজি তোক মই সোধাই নেৰো। বুঢ়ীয়ে মাৰিব এতিয়া মোক। কোন কথা চব বচাহি মোক। বল তই ইয়াৰ পৰা বাহিৰলৈ
আপোনাৰ লগত কথা পাতি কিন্তু ভাল জমিছে গাঁওবুঢ়া ডাঙৰীয়া। এনেকৈ মাজে মাজে আহি থাকিবাচোন, ভাল লাগে নহয়। তুমি নাহাই, আহিবলৈ সময়ে নাপাওঁ। ঘৰৰ কাম কাজৰ পৰা আজৰিয়ে নাই। আকৌ ইফালে সিফালে বিভিন্ন কামত যাবও লগা হয়। আৰু ঘৰত এখন চিঞৰ-বাখৰ থাকেই নহয়। কিহৰ চিঞৰ-বাখৰ হয়নো? তোমালোকৰ শাহু আৰু বোৱাৰীৰ মাজত মিল নাই নেকি? তোমাৰ মানুহগৰাকীচোন ভালেই, কাজিয়া লাগে নেকি তোমাৰ মাৰ লগত? মিল নথকা নহয়, মিল আছে বাৰু। কিন্তু মাজে মাজে কাজিয়া হৈয়ে থাকে নহয়। ইজনে কিবা এটা ক'ব, সিজনে কিবা এটা ক'ব। আৰু আমাৰ মাৰ কথা জানেই দেখোন আপুনি। এই সৰু সৰু কথাবিলাকতে লাগি থাকে আৰু আমাৰ এখেতেও মুখে মুখে উত্তৰ দিয়ে। সেইবিলাকেই কাজিয়া আৰু। তাকে লৈ মোৰ বৰ কেতিয়াবা চিন্তা হয়ও। ল'ৰাটো ডাঙৰ হৈ আহিছে, এইবিলাক দেখি শুনি থাকিলে তাৰ ওপৰত বাৰু কি প্ৰভাৱ পৰিব? সেইটো হয় বাৰু। ল'ৰা ছোৱালী এইবোৰ পৰিৱেশত ডাঙৰ দীঘল হ'লে কিন্তু মানসিকভাৱে অশান্তিত ভুগিব। বাৰু তুমি চিন্তা নকৰিবা, তুমি বুজাই চাবাচোন, নিশ্চয় বুজিব। ঘৰত আইতা আৰু মায়ে কাজিয়া লাগিছে, সোনকালে বলাচোন, মোৰ বৰ ভয় লাগিছে। আইতা আৰু মায়ে কি কাজিয়া লাগিলে আকৌ? বলচোন বল, চাওঁগৈ কি হৈছে। এই দেউতা, সদায়চোন লাগেই কাজিয়া। আজি আকৌ ৰুটি বনোৱাৰ লগত লাগিলে। মই খাবলৈ লৈছিলোহে ৰুটিকেইখন, ভালকৈ খাবলৈও নাপালোঁ। ইমান ভোক লাগিছিলে। হয় নি? ডাঙৰ কথা হ'ল দেখোন। গাঁওবুঢ়া দেউতা, মই এতিয়া ঘৰলৈ যাব লাগিব। এটা কাম কৰক নহ'লে, আপুনিও বলকচোন, অলপ বুজাবগৈ। মই বুজাই বুজাই ভাগৰি গৈছোঁ আৰু, কিন্তু মোৰ কথা নুশুনিছে। বাৰু মই বুজাই চামগৈচোন, কিজানিবা বুজেই। বল বল। মোৰ চুলিত ধৰিছিল নহয়, তোক আজি মই সোধাই নেৰো, তোক আজি মই মাৰি পেলাম। আইঅ, মোৰ চকুটো ফুটুৱালেও এজনীয়ে মোৰ চুলিত টানিলেও, মোৰ চুলি ছিঙিলে। কোন ক'ত আছ? এই বোৱাৰীয়ে দেখিছ নাই কি কৰিছে মোক? কোন আছ? কোনা পালিকেইটা আছনে তহঁতি ইয়াত? যাক মাতিবলৈ আছে মাতক। আজি আপোনাক মোৰ পৰা কোনেও বচাব নোৱাৰে। আজি কিবা নহয় কিবা আপোনাক গতি লগাবই লাগিব। বেছি হৈছে আপোনাৰ। এইবাৰ তোক দিম মজা মই। কেনেকুৱা লাগিব চা। তই অথনিৰ পৰা মোৰ গাত উঠি আছিলি নহয়, মোৰ কেনেকুৱা লাগিছিলে গম পাৱ নাই তই? এতিয়া গম পাবি তই। আৰু কোন ক'ত আছ? বচাহি মোক। কেইজনীয়ে মোক হেঁচা মাৰি মাৰিলে ঐ, মাৰিলে। এই হাতী যদি মোৰ গাৰ ওপৰত উঠিলে, মই উশাহ পোৱা নাই দেই। মৰিম এতিয়া। বচা ঐ, বচা। আজি তই থাকিবি, নহ'লে মই থাকিম। যিকোনো এজনে থাকিব পাৰিব এইখন ঘৰত। তোৰ পৰা মোক শান্তি নাইকিয়া হৈছে। তই মোক জ্বলা ৰুটি খুৱাইছ। ঘৰৰ কাম বন কৰিবলৈ মন নাই। ঘৰৰ কাঁহী বাৰী তেনেকৈ দমাই থবি। তোক মই ঘৰৰ কাম নকৰা আজি মজা দিম মই। কি ক'লে? মই কাম নকৰোঁ আৰু আপুনি বাহিৰত গৈ বতাহ বলাই ঘূৰি ফুৰিব। মই বোৱাৰীজনীয়ে বোলে অকলে কাম কৰি আছোঁ, আহি পিনি অকণ হাত বটাই দিওঁচোন। সেইবিলাক নাই, অকণো সহায় নকৰে মোক। মোৰ ওপৰত খালি মাত্ৰ দুখবোৰ জাপি দিব। মই কেনেকৈ কৰোঁ? অকণো মোক বুজিবলৈ চেষ্টা নকৰে আপুনি। মা, তাই কি কৰিছে? তেনেকৈ হেঁচা মাৰি ধৰি মৰি যাব নহয়। আঁতৰি দিয়ক। বাসন্তী, বোৱাৰীক এৰা। এইবিলাক কিন্তু ভাল কথা হোৱা নাই। নাই, আজি এইক মই সোধাই নেৰো। কোনো পধ্যে সোধাই নেৰো মই আজি। এইক মই আজি মাৰিমেই। গাঁওবুঢ়া দেউতা, মোক বচাওক। মোক আজি শাহুমাই মাৰিব আৰু। মই উশাহ পোৱাত বৰ কষ্ট হৈছে। মা, উঠা বুলি কৈছে নহয়, উঠা, অতি সোনকালে উঠা। মোক দাঙি দিয়ক। মোৰ কঁকালটো বৰ বিষাইছে, উঠিবই পৰা নাই মই। অকণমান ভাল লাগিছে। আজি মই আপুনি নহা হ'লে মৰিলোহেঁতেনে। তোক আজি মই মাৰি পেলোৱা হ'লে ভাল আছিলে। ইহঁত কিয় আহিলে জানো? তোৰ কথা দেখি মোৰ মাথা গৰমেই হয়। তোমাৰ ইমান সাহস মা? তুমি ইমান তললৈ নামিব পাৰিবা বুলি মই সপোনতো ভবা নাছিলোঁ। তুমি আজি মামনিক মাৰি পেলাব বিচাৰিছিলা? আইতা, তুমিতো আগতে এনেকুৱা নাছিলা। অকল খংহে কৰা, কেতিয়াবা কাজিয়া লগা। কিন্তু এনেকৈ মাক আজি মাৰি পেলাবলৈ লৈছিলা। মোৰ কথা কোনেও একো নাভাবে। মই কাৰ লগত থাকিম এনেকৈ থাকিলে? মই অকলীয়া হৈ যাম। এদিন সকলোৱে মৰামৰি কৰি বেমাৰত পৰি মৰি যাবা। আৰু মোৰ কি হ'ব? মা, তোমাৰ কি হৈছিলে? মোৰ বৰ ভয় লাগিছিলে। আৰু তুমিও আইতাৰ লগত কিয় কাজিয়া কৰি থাকা? আইতাই কিবা এটা ক'লে তুমিওতো হৈ থাকিব পাৰা। তেনেকৈ তোমালোকে কাজিয়া কৰা মোৰ বৰ ভয় লাগে মা। শুনিলা বাসন্তী, তোমাৰ নাতি পোৱালিটো লাহে লাহে ডাঙৰ হৈছে। সিও এইবিলাক বুজি পোৱা হৈছে। তোমালোকেহে কিয় নুবুজা বাৰু? এই ঘৰত যে এনেকৈ কাজিয়া পেচাল লাগি থাকিলে এই সৰু ল'ৰাটোৰ মানসিকভাৱে কিমান অশান্তি পায়, তাৰ কিমান কষ্ট হয়। এনেকৈ হৈ থাকিলে সি এদিন মানসিক ৰোগী হৈ পৰিব। এনেকুৱা পৰিৱেশত সৰু ল'ৰা ছোৱালী ভালকৈ ডাঙৰ দীঘল হ'ব নোৱাৰে নহয়।
তাই এটা পঢ়া শুনাৰ বয়স, তোমালোকে মিলি মিলি সকলো বস্তু তাক শিকাবহে লাগে। এইবিলাক দেখাই থাকিলে সি কেনেকৈ পঢ়াত আগবাঢ়িব বাৰু? ঘৰৰ টেনশ্যনে ল'বনে সি পঢ়াৰ টেনশ্যনে ল'ব? লাষ্টত গৈ সি মানসিক ৰোগী হ'ব লাগিব, আৰু ইয়াৰ বাবে জিম্মেদাৰ তুমি আৰু তোমাৰ বোৱাৰী হ'ব। শুনিলা নহয় মা, গাঁওবুঢ়া দেউতাই কি কৈছে? তেওঁ একদম সত্য কথাই কৈছে। এনেকৈ থাকিলে আমাৰ পোনা পোৱালিটোৰ মগজুত ৰোগ হ'ব, তেওঁ মানসিক ৰোগী হৈ পৰিব সি। তোমালোকে কিয় নুবুজা নাজানো, দুইজনীয়ে মিলি ইমান কাজিয়া কৰা। মোৰ দৰে ডাঙৰ মানুহ এটাই থাকিব পৰা নাই, এই কণমানিটো ক'ত থাকিব পাৰিব? আৰু তাক তোমালোকে এতিয়া ভাল পৰিৱেশে দিব লাগিছিলে, ভাল মৰম লগা পৰিৱেশ, য'ত তুমি তোমাৰ বোৱাৰীক মৰম কৰিছা আৰু বোৱাৰীয়েও তোমাক সন্মান কৰিছে, মৰম কৰিছে। দুইজনে মিলি পঢ়াব লাগিছিলে, আৰু তোমালোকে এইবিলাক কি কৰিছা? ৰ'বচোন, আপুনি মাকে তেনেকৈ নক'ব, মোৰো সমানে দুখ আছে। ময়ো মাৰ মুখে মুখে উত্তৰ দিব নালাগিছিলে এনেকৈ। আৰু আজিতো মাৰ মই গাত হাত তুলিলোঁ বুলিয়ে ক'ব লাগিব। বৰ ডাঙৰ ভুল কাম কৰিলোঁ। মা, মোক ক্ষমা কৰি দিবা, মই বৰ ডাঙৰ পাপ কৰিলোঁ। এই পাপৰ চাগে কোনো ক্ষমা নাই, তথাপিও মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। গাঁওবুঢ়া দেউতা, আপুনিও বেয়া পাই নাথাকিব, আজিৰ পৰা মই মাৰ লগত কাজিয়া নকৰোঁ। বোৱাৰী, তুমিতো ক্ষমা খুজি আজৰি হ'লা, মইহে ক্ষমা খোজা নহ'ল। ময়ো ক্ষমা খুজিছোঁ। ময়ো তোমাক এনেই কেতিয়া টেঙা মাৰি থাকোঁ, তুমি ইমানখিনি কাম কৰা, মই সহায়ো কৰি নিদিওঁ। আজিৰ পৰা দুইজনী মিলি আমি কামবোৰ কৰিম আৰু ল'ৰাটোকো ভালকৈ ডাঙৰ দীঘল কৰিম। আমাৰ বৰ ডাঙৰ ভুল হৈছিলে আজি। ময়ো তোমাৰ ওপৰত হাত দাঙিব নালাগিছিলে, তোমাৰ চুলিত ধৰিব নালাগিছিলে। তুমি মোৰ ঘৰৰ লখিমী বোৱাৰীও, মোৰ বৰ ডাঙৰ ভুল হ'ল। লখিমীৰ ওপৰত আজি মই হাত তুলিলোঁ। আজিৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। হ'ব বাসন্তী, মানুহে নিজৰ ভুল বুজি পোৱাটোহে ডাঙৰ কথা। মানুহে খঙৰ সমকত যিকোনো কামেই কৰিব পাৰে। এতিয়া তুমি নিজৰ খংটোক কণ্ট্ৰল কৰিবলৈ শিকিবা। আজিৰ পৰা এনেকুৱা কাম নকৰিবা আৰু। তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছে, তোমালোকে আৰু নেক্সট টাইম এনেকুৱা কাম নকৰা। পোনা পোৱালিটোৰ কথা ভাবি পিনি তোমালোকে এইবোৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগিব। ল'ৰাটোক ভালকৈ পঢ়া শুনা ডাঙৰ মানুহ কৰিবা, সেয়াই মোৰ কামনা। বাকী তোমালোকে এতিয়া সকলো মিলি ভালে কুশলে থাকিবা। মোৰ মনটো এতিয়াহে ভাল লাগিছে, মই এতিয়াৰ পৰা ভালকৈ পঢ়া শুনা কৰিব পাৰিম। মোৰ মা আৰু আইতা আজিৰ পৰা কাজিয়া নালাগে। নাচি নাচি যাওঁগৈ কৰবালৈ মই। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু শাহু বোৱাৰীৰ এনেকুৱা কাজিয়াবিলাক চাবলৈ আমাৰ চেনেলটো লাইকো কৰি থ'ব দেই। আৰু আমাৰ চেনেলটোত অহা নতুন ভিডিঅ' পাবলৈ কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব। আজিলৈ আহিছোঁ, আকৌ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।